ইয়াতে কোশ্চেনটো দিয়া আছে তলৰ কোনটো সংখ্যা 8ৰ দ্বাৰা বিভাজ্য নহয়। চাৰিটা অপশন দিয়া আছে, তার ভিতৰত কোনটো অপশন 8ৰ দ্বাৰা বিভাজ্য নহয়, অর্থাৎ ভাগ কৰিলে কোনো ধৰণৰ ৰিমাইণ্ডাৰ, কোনো ধৰণৰ বাকি নাথাকে। সেইটো আমাক চেক কৰিব লাগে। সেনেকুৱা কৰিবলৈ হ'লে আমাৰ নিয়মটো হৈছে যে শেষৰ তিনিটা অংক যদি 8ৰ দ্বাৰা বিভাজ্য হয়, যেনেকুৱা অপশন এত আছে 792, অপশন বিত আছে 112, অপশন চিত আছে 412 আৰু অপশন ডিত আছে 552। এই শেষৰ তিনিটা অংক মিলি যিটো সংখ্যা হয় সেইটোক যদি আমি 8 দি ভাগ কৰিব পাৰি তেনেহ'লে সেই সংখ্যাটো 8ৰে বিভাজ্য হ'ব। যেনেকুৱা 792 প্ৰথমটো অপশনত, এইটো যদি আমি 8 দি ভাগ কৰোঁ, এইটো 79, 8 9 গুণে এইটো হ'ব 72, বিয়োগ কৰিলে 9ৰ পৰা 2 বিয়োগ কৰিলে থাকিব 7, 2টো নামি আহিব, 8 9 গুণে 72 মিলি গৈছে। গতিকে প্ৰথমটো অপশন 8ৰ দ্বাৰা বিভাজ্য হ'ব, কিন্তু আমাক লাগে 8ৰ দ্বাৰা বিভাজ্য নোহোৱা, গতিকে অপশন এইটো আমাৰ নহ'ব, এইটো নহ'ব। সেকেন্ড অপশনটো চাম, য'ত আছে 112, এইটো যদি 8 দি ভাগ কৰা যায়, 8 গুণে 8, 11ৰ পৰা 8 বিয়োগ কৰিলে থাকে 3, 2টো নামি আহিব, 4 8 গুণে 32। অপশন বিটো মিলিছে, গতিকে অপশন বিটো 8ৰ দ্বাৰা বিভাজ্য হ'ব। অপশন চিত যাম, ইয়াত আছে 412, এইটোক যদি আমি 8 দি ভাগ কৰোঁ 40 ল'ব লাগিব, 41 ল'ব লাগিব, 5 8 গুণে 40, বিয়োগ কৰিলে y থাকিব, 2টো নামি আহিব, এইটো 8 1 গুণে 8, 8 2 গুণে 16, এইটো নিমিলে, অর্থাৎ অপশন সিটো আমি 8 দি ভাগ কৰিলে বাকি থাকি যায়, গতিকে অপশন সিটো 8ৰ দ্বাৰা বিভাজ্য নহয়, অপশন সি আমাৰ কারেক্ট আনসার হয়ে যাব। কোশ্চেনে দিয়া আছে যদি 6484y6 সংখ্যাটো 8ৰ দ্বাৰা বিভাজ্য হয় তেন্তে y সর্বনিম্ন মান উলিওৱা। আমাক y ৰ মান উলিয়াব দিছে, y আছে এইটো 4y6, ইয়াতে আমাক y ৰ মান উলিয়াব দিছে। y ৰ মান সর্বনিম্ন কি হ'ব যাতে এই সংখ্যাটো 8ৰ দ্বাৰা বিভাজ্য হয়, 8ৰ দ্বাৰা হৰণ যাব। আমি এইটো জানো যে যদি কোনো এটা সংখ্যা 8ৰ দ্বাৰা যেতিয়া ভাগ যাব, হৰণ যাব, তেতিয়া ইয়াৰ শেষৰ তিনিটা অংক মিলি যেটো সংখ্যা হয়, ইয়াতে যেনেকুৱা শেষৰ তিনিটা অংক হৈছে 4y6, এই সংখ্যাটো যদি 8ৰ দ্বাৰা ভাগ যায় তেনেহ'লে এই সম্পূৰ্ণ সংখ্যাটো 8ৰ দ্বাৰা ভাগ যাব। এই ক্ষেত্ৰত আমি y ৰ মান উলিয়াব দিছে, y ৰ সর্বনিম্ন মান, আটাইতকৈ কম মানটো উলিয়াব দিছে। এইটো আমি অপশনটো চাৰিটা অপশনত দিয়া আছে, এটা অপশনত 3 আছে, 4 আছে, এটা অপশনত 1 আছে আৰু আনটো অপশনত 7 আছে। তে y ৰ মানটো কিমান হ'ব পাৰে, আমি ইয়াৰ প্ৰথমতে আটাইতকৈ কম মানটো লৈছোঁ, যেটো অপশন চিত আছে 1, গতিকে এই সংখ্যাটো y ৰ জায়গাত যদি আমি 1 বহাই দিওঁ তেনেহ'লে হ'ব 416। এতিয়া এই সংখ্যাটো যদি 8ৰ দ্বাৰা যদি ভাগ যায় তেনেহ'লে আমি জানিম যে 6484y6 এই সংখ্যাটো 8ৰ দ্বাৰা বিভক্ত হ'ব, য'ত y ৰ মান হ'ব 1। 8 দি এইটোক আমি ভাগ কৰিলে 5 8 গুণে 40, 1ৰ পৰা 0 বিয়োগ কৰিলে 1 থাকিব, এইটো হ'ব 16। 8 দি 16ক ভাগ কৰিলে 2 বাৰ যাব, 8 2 গুণে 16 মিলি গৈছে। গতিকে y ৰ জায়গাত যদি y ৰ ঠাইত যদি আমি 1 বহাই দিওঁ তেনেহ'লে এই সংখ্যাটো 8ৰ দ্বাৰা বিভক্ত হৈ যাব, অৰ্থাৎ y টো আমাৰ আটাইতকৈ সৰু সংখ্যা, আটাইতকৈ সর্বনিম্ন মান, গতিকে অপশন সি টো হ'ব আমাৰ কারেক্ট আনসার। ইয়াত আছে 83 দ্বাৰা সম্পূৰ্ণৰূপে বিভাজ্য হোৱা আটাইতকৈ ডাঙৰ 4 অংকৰ সংখ্যাটো হ'ল। ইয়াতে চাৰিটা অপশন দিয়া আছে, চাৰিটা সংখ্যা দিয়া আছে, চাৰিটা সংখ্যাৰ প্ৰতিটোতে চাৰিটাকৈ অংক আছে। ইয়াৰ ভিতৰত আমাক বাছি উলিয়াব লাগে আটাইতকৈ কোনটো ডাঙৰ যেটো 83 দ্বাৰা সম্পূৰ্ণৰূপে বিভাজ্য হ'ব। গতিকে আমি ইয়াতে থকা আটাইতকৈ ডাঙৰ সংখ্যাটো লওঁ, 9936 9954 9960 9966। ইয়াতে আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9966 আৰু এইটো 83 দ্বাৰা বিভক্ত হয় নে নহয় আমি চেক কৰিম। প্ৰথমে এবাৰ যাব 83, বিয়োগ কৰিলে 9ৰ পৰা 3 বিয়োগ কৰিলে 6, 9ৰ পৰা 8 বিয়োগ কৰিলে 1, নামি আহিব 6। এইবাৰ দুবাৰ যাব, 3 2 গুণে 6, 8 2 গুণে 16 মিলি গৈছে, 6টো নামি আহিব, 0 বাৰ যাব, 0 বাৰ গ'লে ইয়াতে আহিব 0, গতিকে 6ৰ পৰা 0 মাইনাস কৰিলে থাকি যাব 6। গতিকে আমি কি পালো, যেতিয়া আমি 83 দ্বাৰা 9966ক ভাগ কৰিছোঁ বাকি থাকি গৈছে 6, ইয়াৰ মানে 9966ৰ পৰা যদি আমি 6 বিয়োগ কৰি দিওঁ, বিয়োগ কৰিলে 6ৰ পৰা 6 বিয়োগ কৰিলে আমাৰ 0 থাকিব, 699, তাৰ মানে 9960ক যদি আমি 83 দ্বাৰা ভাগ কৰোঁ তেনেহ'লে
সম্পূৰ্ণৰূপে মিলিব। গতিকে ইয়াতে আমাৰ অপশ্যনটো হ'ব চি অপশ্যন। চি অপশ্যনত আছে 9960। একেদৰে এইটো কুৱেশ্যন একে পেটাৰ্ণৰ 49ৰ দ্বাৰা সম্পূৰ্ণৰূপে বিভাজ্য হোৱা আটাইতকৈ ডাঙৰ 4 অংকৰ সংখ্যাটো উলিয়াওক। 4টা অংকৰ সংখ্যা দিয়া আছে, 49ৰ দ্বাৰা বিভাজ্য হয় নে নহয়, বিভাজ্য হয় কোনটো হয়, আটাইতকৈ ডাঙৰ কোনটো হয় সেইটো আমাক উলিয়াব লাগে। ইয়াতো আমি 4টা অংকৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনটো সেইটো আমি ল'ম 3998, 3994, 3999, 3996। অপশ্যন এটো আটাইতকৈ ডাঙৰ 3998। ইয়াক আমি ভাগ কৰিম 49ৰ দ্বাৰা। দুবাৰ যাব 49 × 2, 9 2 গুণে 18, হাতত 1 থাকিল, 4 2 গুণে 8 আর 1 9। বিয়োগ কৰিলে 9ৰ পৰা 8 বিয়োগ কৰিলে 1 থাকিব, এটা নাথাকে। 9টো নামি আহিব, একবাৰো নাযায় মানে কি 0 বাৰ যায়, 0 বাৰ গ'লে এইটো 0 আহিব, এইটো থাকিব 19। এতিয়া এইবাৰ আমি 8টো নমাই আনিম। কিমান বাৰ যাব, যদি 4 বাৰ দিওঁ, 4 বাৰ দিলে 4 9 গুণে 36, 4 গুণে 16 আর 3 19। হ্যাঁ 4 বাৰ যায়, 4 বাৰ দিলে 4 9 গুণে 36 6, হাতত থাকিল 3, 4 4 গুণে 16 আর 3 19। মাইনাস কৰিলে 8ৰ পৰা 6 বিয়োগ কৰিলে, এইটো যদি মাইনাস কৰিলে 8ৰ পৰা 6 বিয়োগ কৰিলে থাকিব 2, 9ৰ পৰা 9 বিয়োগ কৰিলে 1 নাথাকে, 1ৰ পৰা 1 বিয়োগ কৰিলে 1 নাথাকে। আমাৰ কিমান বাকী থাকিল 2। অৰ্থাৎ 99998ৰ পৰা যদি আমি 2 বিয়োগ কৰি দিওঁ, যিটো সংখ্যা পাম সেই সংখ্যাটো সম্পূৰ্ণৰূপে 49ৰ দ্বাৰা বিভক্ত হ'ব। 99998ৰ পৰা মাইনাস কৰিব লাগিব আমাৰ 2, 8ৰ পৰা 2 বিয়োগ কৰিলে 6, এইটো 999, 99962 হ'ব আমাৰ কাৰেক্ট আনসাৰ। অপশ্যন কোনটোত আছে, ডি অপশ্যনত আছে। এই কোৱেশ্যনটো দিয়া আছে যদি পি কিউ এটা দুটা অংকৰ সংখ্যা হয়, তেন্তে পি কিউ মাইনাছ কিউ পি সম্পূৰ্ণৰূপে তলৰ কোনটোৰ দ্বাৰা বিভাজ্য হ'ব। অৰ্থাৎ পি কিউ যিকোনো এটা সংখ্যা, আৰু এই সংখ্যাটো যদি আমি ওলোটাই দি দিওঁ কিউ পি কৰি দিওঁ, আৰু এই দুটা এটা আনটোৰ পৰা যেতিয়া মাইনাছ কৰি দিওঁ, মাইনাছ কৰাৰ পিছত যিটো আমি সংখ্যা পাম সেই সংখ্যাটো তলৰ কোনটোৰ দ্বাৰা সম্পূৰ্ণৰূপে বিভাজ্য হ'ব, অৰ্থাৎ হৰণ যাব, ভাগ যাব। আমি যিকোনো এটা নাম্বাৰ লৈছোঁ, যেনিবা 2 3, কিন্তু 2 3টো আমি যেতিয়া ওলোটাই দি দিম তেতিয়া এইটো হৈ যাব 3 2। এই দুটা আমি মাইনাছ কৰিলে পাই যাম 32 পৰা 23 মাইনাছ কৰিলে আমি পাই যাম এইফালে পাই যাম আমি 9। গতিকে এইটো আমি কি পাই গ'লো 9। 9টো আমি কিহৰ দ্বাৰা ভাগ কৰিব পাৰি, অপশ্যন এত আছে 9, আমি 9ৰ দ্বাৰা ভাগ কৰিব পাৰি। নেক্সট এটা ৰেণ্ডম নাম্বাৰ লৈ লওঁ, সেইটো হৈছে সে 25। তো 25টো আমি যেতিয়া ওলোটাই দিম এইটো আহিব 52। 52ৰ পৰা 25 যেতিয়া মাইনাছ কৰিম আমি কি পাম 27। চাওক 27টো আমি 9ৰ দ্বাৰা আমি ভাগ কৰিব পাৰি, 9 3 গুণে 27। গতিকে 27ক আমি 9ৰ দ্বাৰা ভাগ কৰিব পাৰি। ইয়াৰ দ্বাৰা আমি কি বুজিলোঁ যে এটা নাম্বাৰ যদি আমি ওলোটাই দি দিম তেনেহ'লে সেই ওলোটাই দিয়াৰ পিছত যদি আমি মাইনাছ কৰিম, মাইনাছ কৰি যিটো সংখ্যা পাম, এইটো 27 হওক বা 9 হওক, যিকোনো সংখ্যা পাম সেই সংখ্যাটো 9ৰ দ্বাৰা বিভক্ত হ'বই। গতিকে আমাৰ কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন এ। এই কোৱেশ্যনটোত আছে যদি 15টা অংকৰ সংখ্যাটো দিয়া আছে 4a 512 43 56 78 9734 9ৰ দ্বাৰা বিভাজ্য হয়, তেন্তে এৰ মান হ'ব। অপশ্যন কেইটা দিয়া আছে, হ'ব পাৰে 1 4 5 বা 3। ইয়াতে আমি এটা বস্তু জানি ল'ব লাগিব যে যদি কোনো এটা সংখ্যা 9ৰ দ্বাৰা তেতিয়াই বিভাজ্য হ'ব যেতিয়া সেই সংখ্যাটোত যিমানকেইটা অংক আছে অংককেইটা যোগ কৰিলে যদি আমি যি সংখ্যাটো পাম সেইটো যদি আমি 9ৰ দ্বাৰা ভাগ কৰোঁ, যদি ভাগ কৰিলে যদি মিলি যায় তেনেহ'লে সেই সংখ্যাটো 9ৰ দ্বাৰা বিভাজ্য হ'ব। উদাহৰণ লৈছোঁ যেনেকুৱা 63। 63ত দুটা অংক আছে, এটা আছে 6 আৰু এটা আছে 3। 6 আৰু 3 যদি আমি প্লাছ কৰোঁ তেনেহ'লে পাই যাম 9। 9টো 9ৰ দ্বাৰা ভাগ হ'বই, গতিকে 63টো আমাক ভাগ নকৰিলে আমি গম পাই যাম যে 63টো 9ৰ দ্বাৰা বিভাজ্য হৈ যাব। ঠিক এনেকুৱাকৈ যদি আমি এইটো সংখ্যা দিয়া আছে, এই সংখ্যাটো আমি ভাগ কৰিব নালাগে, আমি যদি সংখ্যাটো থকা যিমানকেইটা অংক আছে যেনেকুৱা
4 a 5 1 2 গোটেইকেইটা যদি যোগ কৰি যদি 9ৰ দ্বাৰা যি সংখ্যাটো পাম সেইটো যদি আমি 9ৰ দ্বাৰা ভাগ কৰিব পাৰোঁ তেনেহ'লে এই সংখ্যাটো 9ৰ দ্বাৰা বিভাজ্য হ'ব। এতিয়া চাওক এইটো আছে 4a 5 1 2 4 3 5 6 7 8 9 7 3 4 এইটো হৈছে আমাৰ সংখ্যা। কেনেকুৱাকৈ এতিয়া আমাৰ অংককেইটা আমি প্লাছ কৰিম যে 4 আৰু 3 হৈ যাব 7 7 আৰু 7 হৈ যাব 14 14 আৰু 9 হৈ যাব 23 23 আৰু 8 হৈ যাব 31 31 আৰু 7 হৈ যাব 38 38 আৰু 6 হৈ যাব 44 44 আৰু 5 হৈ যাব 49 49 আৰু 3 52 52 আৰু 4 হৈ যাব 56 56 আৰু 2 হৈ যাব 58 58 আৰু 1 59 59 আৰু 5 প্লাছ কৰিলে 64 64 আৰু 4 প্লাছ কৰিলে হৈ যাব 68 ইয়াৰ লগত আৰু কি থাকি গ'ল প্লাছ a যদি আমি a ৰ মান কিমান বহালে এই সংখ্যাটো 9ৰ দ্বাৰা বিভাজ্য হৈ যাব। প্ৰথম অপশ্যনটোত আছে 1 a অপশ্যনত আছে 1 এতিয়া যদি আমি 68 ৰ লগত 1 প্লাছ কৰোঁ হৈ যাব 69 এইটো 9ৰ দ্বাৰা বিভাজ্য নহয় 9ৰ দ্বাৰা বিভাজ্য নহয়। b অপশ্যনত আছে 4 গতিকে 68 ৰ লগত যদি আমি 4 প্লাছ কৰোঁ হৈ যাব আমাৰ 72 এইটো আমাৰ 9ৰ দ্বাৰা বিভাজ্য হ'ব কাৰণ 9 8 গুণে হৈ যায় 72 গতিকে অপশ্যন বি টো আমাৰ আহি যাব কাৰেক্ট আনসাৰ। গতিকে 9ৰ a ৰ মান ওলাব দিছে a ৰ মানটো আমি কিমান পাই গ'লো a ৰ মানটো পাই গ'লো আমি 4।